আগফালে বাৰান্দাত অকণ বহি আছোঁ। বহি পেলাই ভাবিছোঁ অকণ আকাশ বতাহ গছ গছনি এইবিলাকো চাওঁ আৰু সৰুকৈ এটা ভিডিঅ' বনাওঁ। ভিডিঅ' বনাবলৈ আমি বৰ দৌৰা দৌৰিকৈ জেগা বিচাৰি ঘূৰি ফুৰিব নালাগে। আমি সুবিধা অনুযায়ী বনাব পৰাটোৱে আমাৰ আচল ক্ৰেডিট। য'ত আমি সুবিধা পাওঁ, য'ত বহি শান্তি পাম, য'ত কথা বতৰা কৈ ভাল পাম, হুলস্থুল নাথাকে, তেনে পৰিৱেশ এটা বিচাৰি ল'লেই আমি বনাব পাৰিম। আমাৰ এই ঠাইখনৰ চাৰিওফালে পৰিৱেশ বৰ সুন্দৰ। ইমান বঢ়িয়াকৈ গছবোৰ আছে, ইমান সুন্দৰকৈ পুৱা বেলিটো আমি দেখা পাওঁ। ওলালেই চোতালত বেলিটো দেখা পাওঁ। পূবফালে চালেই এতিয়া মই ইয়াত যে বহি আছোঁ, মোৰ সন্মুখৰ ফালে ফুল চুল চব সন্মুখৰ গেটখনলৈকে দেখা পাওঁ। ৰাস্তাটো দেখা পাওঁ, ৰাস্তাতে অহা যোৱা কৰি থকা গাড়ী মটৰবিলাকো ভাল লাগে, মানুহো যায় আৰু জীৱ জন্তুবিলাকো অহা যোৱা কৰি থাকে। আমাৰ পদূলি মূৰত থকা এজোপা ডাঙৰ কৰ্দৈ গছ আছে। সেই কৰ্দৈজোপা কিবা ইমানেই সুন্দৰ বতাহ দিয়ে গৰমৰ দিনত, তাৰ তলত ৰৈ সকলোৱে ভাল পায়। গৰু ছাগলী মানুহ সকলোৱে তাৰ তলত ৰৈ বতাহ লয়, ছাঁ লয় আৰু বিশেষকৈ গৰমৰ দিন বা অকণ কিনকিনীয়া বৰষুণ হ'লেও মানুহে তাৰ তলে বৰষুণ গাত নপৰে। সময়বিলাক যেনেকুৱাই নহওক, আমি আগবাঢ়িবলৈ বিচৰাবিলাকে এটাৰ মাজতে আগবাঢ়িব লাগিব। জীৱনটো আমাৰ নিজৰ উপলব্ধি আৰু আমি জীৱনক সুন্দৰকৈ সংৰক্ষণ কৰি চলিব জনাটোহে আচল কথা। মানুহ জীয়াই আছে মানুহৰ বাবেই, মানুহে মানুহৰ বাবেই চিন্তা কৰে, মানুহৰ কাৰণেই কাম কৰে আৰু মানুহেই মানুহৰ হৈ আনৰ ওচৰত শলাগ ল'বলৈ আগবাঢ়ে। আনক শলাগিলে নিজেও শলাগনি পায়। এনেকুৱা সুন্দৰ কথাবিলাক মনলৈ আহিলে ক'বলৈ মন যায়। আমিও এনেকৈ জীৱনত পাৰ হৈ অহা সময়বিলাকক সকীয়াই নিজকে শুদ্ধ কৰি ল'বলৈ চেষ্টা কৰি সময়বোৰ অতিবাহিত কৰোঁ। সময় বৰ সুন্দৰ। সময়ে আমাক সদায় সচেতন কৰি ৰাখে আৰু সচেতন কৰি ৰখা সময়েহে আমাক এটা শুদ্ধ পথলৈ আগবঢ়াই নিবলৈ সক্ষম হ'ব পাৰে। এই সক্ষমতা কিন্তু বহুত আনন্দ দিয়া সক্ষম, ভাল লাগে।